হেল্ল' গাইজ ৱেলেজ অসম ইউটিউব চেনেলত আপোনালোকক জ্ঞাপন কৰিছোঁ। প্ৰিয় ভিউৱাৰ্ছসকল, মোৰ বেকগ্ৰাউণ্ডত আপোনালোক সকলোকে এটা স্ক্ৰীন অ'পেন কৰিছোঁ আৰু সেইটো পেইণ্টত আপোনালোক সকলোকে এটা গুৰুত্বপূৰ্ণ আপডেট দেখুৱাব বিচাৰিছোঁ যে আপোনালোকে ধৰি লওক চৰকাৰী চিলিং মাটি যিবিলাক আছে সেইবিলাক এপ্লাই কৰাৰ আগত এই যিটো জানকাৰী আছে সেইটো জনা দৰকাৰ। তাৰপিছত গৈ পেলাই আপোনালোকে এপ্লাই কৰিব লাগিব, নহ'লে পৰৱৰ্তী সময়ত গৈ পেলাই আপোনালোকে যিবিলাক এপ্লাই কৰিব সেই এপ্লাইসমূহ ৰং হ'ব পাৰে বা মিষ্টেক হ'ব পাৰে। সেইকাৰণে মোৰ স্ক্ৰীণত লৈ গৈছোঁ আৰু আপোনালোক সকলোকে সেইখিনি এটা আপডেট আপোনালোক সকলোকে দেখুৱাব বিচাৰিছোঁ। প্ৰথম কথা হ'ল, এই যিটো মই চাৰ্কুল আপোনালোক সকলোকে আঁকি দেখুৱাইছোঁ, এনেকা আপোনালোকে চাবলৈ পাইছে। এই চাৰ্কুলটো হ'ল আপোনালোকৰ মাটি আৰু সেইটো হ'ল চাৰিওটা ছাইড, ইয়াতো মাটি আছে তাতো মাটি আছে, তো সেইটো এটা মেপ হয়। আৰু এই মেপটো মই পূব পশ্চিম যিটো আছে সেইটো ইয়াতে লিখি দিছোঁ, জাষ্ট আপোনালোকে বুজিবৰ কাৰণে। আৰু ধৰি লওক এক্সাম্পল হিচাপে মই কৈ আছোঁ, এইটো হ'ল 1 নম্বৰ দাগ আৰু এইটো হ'ল 2 নম্বৰ দাগ, বুজি পাইছে? এতিয়া আপোনালোকৰ ধৰি লওক এইটো হ'ল ৰাস্তা, ৰোড, এইটো ঠিক আছে। এতিয়া আপোনালোকে ধৰি লওক ঘৰ বনাই আছে ইয়াতে, এইখিনি মাটি আপোনাৰ এক্সাম্পল, এইটো মই এক্সাম্পল হিচাপত দেখুৱাইছোঁ। ইমানখিনিলৈকে আহি পাইছে, তাতে ধৰি লওক আপুনি ঘৰ বনাইছে, তাতে পুখুৰী আছে বা দোকান আছে, কিবা এটা আছে, তাতো দোকান আছে। এতিয়া আপোনালোকে এই যিটো মাটি আছে এইটো দুটা দাগত পৰিছে, এইটো মই ডি লিখি দিছোঁ দাগ, এইটো মই ডি লিখি দিছোঁ দাগ, দুটা দাগত পৰিছে। গতিকে এই দুইটা দাগ আপোনালোক সকলোৱে জনা দৰকাৰ যে আপোনালোকৰ মাটি দুইটা দাগত আছে। এতিয়া যেতিয়া মই পৰ্টেলত এপ্লাই কৰিবলৈ যাম তেতিয়া আপোনালোকে বুজিব, নেক্সট যিটো পাৰ্ট আপোনালোক সকলোকে দেখুৱাম সেইটোত অট'মেটিক বুজি পাব আৰু সেইটো মই কৈ দিম। যদি বুজি নাপায় এই মেপটো আপোনালোকে প্ৰথমে বুজি ল'ব। এতিয়া আপোনালোকে জানিব লাগিব যে ইয়াত যিমানখিনি মাটি আছে আৰু ইয়াত যিমানখিনি মাটি আছে, তাত যিমান আছে আৰু তাত যিমান আছে, এই দুইটা অংশ ধৰি লওক ইয়াত আপোনাৰ 1 কটা আছে, ইয়াত আপোনাৰ আধা কটা আছে। এতিয়া 2 নম্বৰ দাগত আপুনি আধা কটা, ইয়াতে লিখি দিছোঁ, 2 নম্বৰ দাগত আপুনি আধা কটা ধৰি লওক এপ্লাই কৰিব লাগিব আৰু 1 নম্বৰ দাগত আপুনি 1 কটা কৰিব লাগিব। এতিয়া আপোনাৰ এপ্লাই হ'ব দুটা। এতিয়া কোনোবাই নাজানিব বা আপুনিও নাজানে যে আপুনি কৈ আছে যে আপোনাৰ ঘৰখনটো এটা দাগতে আছে, নাজানি সেইখিনি আপোনালোকে মণ্ডল দি পেলাই কনফাৰ্মেশ্যন কৰাব লাগিব, তাৰপিছত আপোনালোকে এপ্লাই কৰিব লাগিব। আশা কৰোঁ আপোনালোকে দাগ কেনেকৈ বুজে বা নিজৰ ঘৰৰ চাৰিসীমাটো কেনেকৈ আছে সেইখিনি আপোনালোকে বুজি পাইছে। এতিয়া মই চাৰিসীমাটো ক'ব বিচাৰিছোঁ। এইটো চাইডত ধৰিব কোনোবা এজন আছে, এ আছে, এইটো চাইডত বি আছে, এইটো চাইডত চি আছে, এইটো চাইডত ৰোড আছে। তো এইটো আপোনালোকে এপ্লাই কৰাৰ সময়ত আপোনালোকৰ চাৰিসীমাত কোন কোন আছে আপোনালোকে তাতে উল্লেখ কৰি দিব লাগিব, তেতিয়াহে আপোনালোকৰ এপ্লাইটো শুদ্ধ হ'ব। তো এপ্লাই কৰাৰ সময়ত এইখিনি বস্তু আপোনালোকে শুদ্ধ কৰি জনা দৰকাৰ। তো যিবিলাকে এপ্লাই কৰিব বিচাৰে তেওঁলোকে প্ৰথমে নিজৰ মাটিৰ এই কাম যিখিনি আছে সেইখিনি কৰি বুজি গোটেইখিনি বস্তু মিলাই তাৰপিছত এপ্লাই কৰিব লাগে। গতিকে এই কামখিনি কৰিবৰ কাৰণে আপোনালোকে লেণ্ড ৰেভিনিউ এছিষ্টেণ্ট যিজন আছে বা পূৰ্বতে মণ্ডল নাম আছিল সেইজনকে আপোনালোকে মাতি আনি ফিল্ড ইনকুৱাৰী কৰাই আপোনালোকে কনফাৰ্মেশ্যন কৰি তাৰপিছত কৰিব পাৰিব, বা যিবিলাক জনা মানুহ আছে তেওঁলোকক দি পেলাই আপোনালোকে চেক কৰে এই কামখিনি কৰিব পাৰে।
আশা কৰোঁ আপোনালোক সকলোৱে বুজি পাইছে এই ভিডিঅ'টোতে মই কি বুজাব বিচাৰিছোঁ। এতিয়া পৰৱৰ্তী সময়ত আপোনালোকে কেনেকৈ এপ্লাই কৰিব পাৰি সেইটোৰ ভিডিঅ' বনাম আৰু সেইটো আপোনালোকে চাব পাৰিব। ধন্যবাদ।